যুৱক যুৱতীয়ে 2 লাখ টকা চৰকাৰৰ পৰা লাভ কৰে, 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা কোনো ধৰণৰ ইণ্টাৰেষ্ট নোহোৱাকৈ চৰকাৰক লাহে লাহে ঘূৰাই দিব লাগে। গতিকে আমি এনেকৈ যোৱাকালি মই ডিব্ৰুগড়ত দিলোঁ, আজি গুৱাহাটী তাৰ আগদিনাখন গুৱাহাটীত দিলোঁ, আজি বঙাইগাঁৱত দিলোঁ। 12 জাগাত আমি সভা কৰি এনেকৈ হিতাধিকাৰীসকলক বিতৰণ কৰি দিম। নহয়, কেইদিনমানৰ পৰা কংগ্ৰেছ দলৰ যিবিলাক নেতা তেওঁলোকে কৈ আছিলে যে মোৰ বোলে ক'ৰবাত বেনামী 12,000 বিঘা মাটি আছে। মই কোৰ্টত এটা কেছ দি দিছোঁ যাতে তেওঁলোকে লিষ্টখন কোৰ্টতে দিব পাৰে। তেওঁলোকক মই সহায় কৰি দিছোঁ যাতে তেওঁলোকে মোৰ সম্পত্তিৰ লিষ্টখন কোৰ্টত দিব পাৰে, আৰু যদি দিব নোৱাৰে মোক 500 কোটি টকা মোক দিব লাগিব। এইটোৱে হৈছে গোচৰ। ভাল কথা আকৌ। সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছোঁ আপোনালোকে জানেই। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লোঁ? মই ভয় খাই আছোঁ নেকি? গতিকে মোকতো এইবিলাকে কোনো ভয় খুৱাব নোৱাৰে। আজি কেছ দিয়াৰ পিছতো মই মিটিঙত কি ক'লোঁ? গতিকে শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। আমচু মানে কি? আমচু মানে কি? এইটো এটা পাৰ্টি আছে নেকি? সেইটো মই নাজানোৱে। গুৱাহাটীৰ আৰক্ষীয়ে কালি এটা বিশেষ গোচৰ পাইছে য'ত কংগ্ৰেছৰ এটা ভিতৰৰ পৰাই কেছটো এটা ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে এখন মাৰপিটৰ নাটক কৰিব খুজি আছিলে। যোৱাকালি আমি কালি ৰাতি মানুহ এজনো এৰেষ্ট হৈছে যোনে ষড়যন্ত্ৰ কৰিছিলে। 4-5 দিন পিছত আপোনালোকক আমি ভাল কৰি ক'ব পাৰিম। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ছিকিউৰিটি অলপ বঢ়াই দিছোঁ, কাৰণ তেওঁলোকৰ ভিতৰৰ পৰাই চিম্পেথি ল'বৰ কাৰণে নাটক এখন কৰি আছিলে। মই আজি নকওঁ, আজি আমি এটা ইম্পৰ্টেণ্ট এৰেষ্ট কৰিছোঁ গুৱাহাটীত ৰাতিপুৱা 6টা বজাতে। যোৱাকালি এজন মানুহে আহি আমাক কিছু ইনফৰমেশ্যন দিছিলে। আজি গধূলি আমি আৰু এগৰাকী মানুহক নটিচ দিছোঁ। গুৱাহাটী পুলিচে কেছটো ইনকুৱাৰী কৰি আছে। এটা চিম্পেথি লোৱাৰ কাৰণে তেওঁলোকে এটা প্লেনিং কৰি আছিলে। আমি ৰাইজক গোটেইখিনি ক'ম, 2-3 দিন লাগিব ইনকুৱাৰীটো কমপ্লিট কৰোঁতে। তাত কংগ্ৰেছৰে কিছুমান আজিকালি এটা পাৰ্টি আনিছে কংগ্ৰেছে। সেই পাৰ্টিটোৰ নাম হ'ল ইনক্লুচিভ মাইণ্ড। তাৰ মানুহজন হ'ল সুনীল কানগুলে, লগত এগৰাকী মহিলা আছে। তেওঁলোকে প্লেনিং কৰে, কংগ্ৰেছে কৰে। গতিকে এই প্লেনিং কৰা মানুহবিলাকৰ মাজৰ পৰাই এজনে আহি কালি গুৱাহাটী পুলিচক এটা কেছ দিছিলে যে এনেকুৱা এটা ঘটনা তেওঁলোকে প্লেনিং কৰি আছে। অসমীয়া হিচাপে মই ছাপোৰ্ট কৰিব টান পাইছোঁ, গতিকে আপোনালোকক মই গোচৰটো দিলোঁ। এতিয়া কেছটোৰ ইনকুৱাৰী চলি আছে। চাওক, অসমততো ইয়াত এণ্টি ইনকামবেঞ্চিৰ কি কথা আছে? আপোনালোকে মিটিংখন শুনিলে, ডেইলি ৰাইজ উপকৃত হৈ আছে। আৰু অসমততো মানুহে ইলেকশ্যনলৈকে খালি ৰখি আছে ভোট দিবৰ কাৰণে। কাৰো মনত এইটো ভাবেই নাই যে মুখ্যমন্ত্ৰী চৰকাৰ কিবা বেলেগ আহিব। এতিয়াওতো কাগজ মোকেই দি আছে, অথচ চবেই জানে 20 দিন পিছতে ইলেকশ্যন আছে। সেইকাৰণে অসমৰ মানুহে কাক ইলেকশ্যনত জিকাব নিজিকাব এইটো ইতিমধ্যে সিদ্ধান্ত লৈছে। মই ইয়াত বহুত বেছি কমেণ্ট নিদিওঁ, ভালে ভালে দিনকেইটা পাৰ হৈ যাব। টিকট কেন্দ্ৰিক কৰিয়াউৰি কেইটামান সমষ্টিত থাকিব, বহুতত নাথাকে। অভয়াপুৰীত থাকিব, কাৰণ বঙাইগাঁৱত বিজেপিৰ মানুহে বহুত দিন ইলেকশ্যন উঠিব পৰা নাই। এইবাৰ এটা সম্ভাৱনা আছে অভয়াপুৰীত উঠাৰ।
গতিকে সকলোৱেতো টিকট বিচাৰিবই বঙাইগাঁও জিলাত এটা অভয়াপুৰীত বিজেপিয়ে খেলিব আৰু বঙাইগাঁৱত এজিপিয়ে খেলিব সেইটো আমাৰ প্ৰস্তাৱ এজিপিৰ লগত ফৰ্মেল আলোচনা হোৱা নাই কিন্তু মই ফণিদাৰ লগত অলৰেডি পাতিছোঁ যে অভয়াপুৰীত আমি খেলিম বঙাইগাঁৱত আপোনালোকে খেলিব বিলাসীপাৰাত লৈও সমস্যা আছে কিন্তু বিলাসীপাৰাত আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে নিজৰ ভিতৰতে যিমান কাজিয়া পেচাল কৰি আছে মোৰ নালাগে যে বিলাসীপাৰা আমি জিকিম কাৰণ টান সমষ্টি যদি মানুহ একতা হৈ নাথাকে ইলেকশ্যনটো হাৰিব যোনে টিকট নাপায় সিয়ে চিপৰাং মাৰিব আৰু তাতে আমি কিমান পাৰ্চেণ্টত মাৰ্জিনত আছোঁ 1-2%। সেইকাৰণে যেতিয়া 1-2%ত মাৰ্জিনত থকা চিট এটাত বিজেপিৰ নিজৰ ভিতৰতে দুটা গ্ৰুপ হয় তেতিয়া বুজি পাব লাগে যে এইটো চিটত জিকাৰ সম্ভাৱনা কম না মই ক'লো নহয় মই পুৰা খাটাং পলিটিক্স কৰোঁ মই এইটো জানো যে বিলাসীপাৰাত বিজেপিৰ মানুহখিনিয়ে সকলোৱে নহয় কিছুমান নেতাই এতিয়া পলিটিকেল সুইচাইডৰ কাৰণে কাম কৰি আছে যে যোন হাৰে হাৰক ই টিকট পাব নালাগে যোন জিকে জিকক ই টিকট পাব নালাগে তাৰ মানে কি যে তাৰ মানে আমি পলিটিকেলি সুইচাইড কৰিম আমাৰ সমষ্টিটো আৰু পিছুৱাই থাকক গতিকে এইটো বিলাসীপাৰাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব অভয়াপুৰীত কণ্ট্ৰল অভয়াপুৰীত যিয়ে নহওক আমি জিকিম কাৰণ অভয়াপুৰীত মাৰ্জিন 1-2% নহয় অভয়াপুৰীত মাৰ্জিন 30-40%ত গতিকে অভয়াপুৰীত টিকেট বিচাৰাটো চবৰ অধিকাৰ আছে কিন্তু আজিয়ে যদি মই কাবাক এনাউন্স কৰি দিওঁ বাকীবিলাকে মানি ল'ব অভয়াপুৰীত পৰিৱেশটো জাতি ধৰ্মলৈ হোৱা নাই বিলাসীপাৰাত খিলঞ্জীয়া খিলঞ্জীয়া বিলাসীপাৰাত পৰিৱেশটো বেলেগ ফালে লৈ গৈ আছে